বিডিসি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী সংকল্প পত্ৰ মুকলি কৰে বিজেপিয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই সংকল্প পত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ ত্ৰিবেদী মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক আমি বাজপেয়ী ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো আৰু এয়া বাজপেয়ী ভৱনৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাইছো বিটিসি নিৰ্বাচনৰ বাবে নিৰ্বাচনী সংকল্প পত্ৰ আজি মুকলি কৰিছে বিজেপিয়ে আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে সংকল্প পত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই भारत माता की আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছো অহা 22 ছেপ্টেম্বৰ তাৰিখে বিটিসি নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আগন্তুক বৰ্ষৰ বাবে বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত আমাৰ যি প্ৰতিশ্ৰুতি বা বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি আমাৰ চিন্তা সেইখিনি আমি হৰগত কৰি এখনি সংকল্প পত্ৰ নিৰ্মাণ কৰি উলিয়াইছো আৰু এই সংকল্প পত্ৰৰ অধ্যক্ষৰ দায়িত্ব ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই গ্ৰহণ কৰিছে আৰু অশেষ কষ্টৰ ফলত বিটিআৰ অঞ্চলৰ বিভিন্ন বিষয়সমূহ সন্নিবিষ্ট কৰি এই সংকল্প পত্ৰখন তৈয়াৰ কৰা হৈছে আজি আনুষ্ঠানিকভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে তথা আমাৰ ৰাজ্যিক সভাপতি মহোদয়ৰ উপস্থিতিত মাননীয় ৰাজ্যিক প্ৰভাৰী ডাঙৰীয়াৰ উপস্থিতিত এই সংকল্প পত্ৰ আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিম মই মাননীয় কাৰ্যকৰ্তাসকলক সংকল্প পত্ৰখন আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো বহি আগফালে বহি দিয়ক পংকজা সকলোকে এটি বিশাল হাত চাপৰিৰে আজিৰ এই উন্মোচন অনুষ্ঠানত আমি অনুৰোধ জনাইছো এয়া হৈছে আমাৰ আগন্তুক বিটিআৰ নিৰ্বাচনত আমাৰ দলৰ তৰফৰ পৰা বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে সামগ্ৰিক উন্নয়নৰ কাৰণে দলৰ এখনি সংকল্প পত্ৰ এই সংকল্প পত্ৰ আধাৰতেই বিটিআৰ অঞ্চলৰ অধিক উন্নয়নৰ আমি সপোন ৰচনা কৰিছো ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় ৰাজ্যিক সভাপতি প্ৰভাৰী ডাঙৰীয়া প্ৰমুখ্য বিশিষ্ট অতিথিসকল এই নিৰ্বাচনৰ উপলক্ষে আমি 5টি নিৰ্বাচনী গীত বাণীবদ্ধ কৰিছো অসমীয়া ভাষাত বড়ো ভাষাত আদিবাসী ভাষাত নেপালী ভাষাত আৰু বেংগলী ভাষাত মুঠ 5টি নিৰ্বাচনী গীত তৈয়াৰ কৰি উলিওৱা হৈছে আমাৰ দলৰ তৰফৰ পৰা এই গীতকেইটাও আমি একেলগে আজিৰ এই অনুষ্ঠানতে উন্মোচন কৰিব বিচাৰিছো আমি প্ৰথমে আজিৰ এই নিৰ্বাচনী গীতত প্ৰথমে আমাৰ বিদ্যাসাগৰ ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰিছিলে তেখেতে 5টি গীত বাণীবদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্টৰে এই গীতকেইটি নিৰ্মাণ কৰি উলিয়াইছে প্ৰথম মই বিদ্যাসাগৰ ডাঙৰীয়াক গীতটি আজি উন্মোচনৰ কাৰণে তেখেতক এই গীতটি লগাবৰ কাৰণে অনুৰোধ জনাইছো